উৰিষ্যা অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছোঁ আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলোহেঁতেন আজি সব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো ক'ৰবাত পাই গ'লহেঁতেন আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছোঁ যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে can this be a headline tomorrow এইটো আমি হেডলাইন কৰিব পাৰিম নেকি বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোতেও নুবুজাৰ ভাউজুৰি হেডলাইন কৰিছিল আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একে সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল আৰু যাব লাগিব আগুৱাই কিন্তু ই যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰোঁ মুখ্যমন্ত্ৰীজন নহয় এই এছডিজি ইনডেক্স ভাল কৰাৰ কাৰণে জেণ্ডাৰ জাষ্টিছত অংগনবাদী কৰ্মী হেল্থত আশা কৰ্মী ডক্টৰ পুলিচ কৰ্মী ঘৰ বনোৱা DRDA বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে ইয়েছ আমি 2018ৰ পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিলোঁ ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ যে আজি আমি ভাৰতৰো 71 আমিও 71 আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ বাট এইটো শেষ নহয় এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব যাতে উই ক্যান কন্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল আজি আমি নিগেটিভলিও দিয়া নাই এতিয়া পজিটিভলি দিয়া নাই আগতে আসাম ওয়াজ এ বাৰ্ডেন অন ইণ্ডিয়া আজি আমি বাৰ্ডেন নহয় নাও উই ইকুৱেলাইজ কিন্তু এতিয়া যদি আমি যদি আজি 72 হলোহেঁতেন আমি 1 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেঁতেন 73 হলে আমি 2 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেঁতেন so by 2025 or 2024 when next SDG goal will come our target will be to cross the national average and positively contribute in this journey যে আমি পজিটিভলি কন্ট্ৰিবিউট কৰিম এটা মই এটা উদাহৰণ দিছো হায়াৰ এডুকেশ্যন সাৰ্ভে যোৱাবাৰ আমি 16.7 হলো ইট হেজ নিগেটিভলি এফেক্টেড আস লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলো আমি ফ্ৰী এডমিশন স্কিম ললো নিযুত মইনা ললো অহাবাৰ মই আশা কৰিছো যে নিযুত মইনা আঁচনি ফ্ৰী এডমিশন স্কিম এইবিলাকে অহাবাৰ আমাৰ GR টো বঢ়াই দিব এটো মই গৈ বঢ়াই দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে যে ইকোসিস্টেমটো কি লৰাই যাতে কলেজত বেছি পঢ়ে নতুন ইউনিভাৰ্সিটি খুলিব লাগিব নতুন